বরাক নদীর জল বিপদসীমা অতিক্রম করায় মানুষের মধ্যে আতঙ্ক সৃষ্টি হয়েছে। বিশেষ করে সবার চোখ বেতুকান্দি বাঁধের দিকে। শহরের মানুষ বেশ আতঙ্কিত হয়ে উঠেছেন। এছাড়া নদী তীরবর্তী এলাকা প্লাবিত হয়ে পড়েছে। বিপদসীমা অতিক্রান্ত হতেই চিন্তিত জেলা প্রশাসন। বুধবার বিকেলে বাঁধ পরিদর্শনে নামলেন শিলচরের বিধায়ক দীপায়ন চক্রবর্তী, জেলা আয়ুক্ত রোহন কুমার ঝা, পুলিশ সুপার নুমাল মাহাত্তা। সবাই প্রথমে উপস্থিত হন বেতুকান্দিতে, কারণ 2022 সালে শহরে প্রলয়ঙ্করী বন্যার সূত্রপাত হয়েছিল এই বেতুকান্দি থেকে। তাই এবার প্রশাসনের কড়া নজর বেতুকান্দিতেই রয়েছে। ব্যুরো রিপোর্ট, আমার সোনার কালীগঞ্জ। আমি আমার দলৰ নিৰ্দেশে আমি পশ্চিমবংগত নিৰ্বাচনীত আছিলোঁ। আজি আহিলোঁ। এতিয়া আহি মানে আমি দলৰ কাৰ্যকৰ্তাৰ লগত ইয়াতে আহিলোঁ। আমাৰ DC মহোদয় আহিছে আৰু SP মহোদয় আহিছে। আমি ইয়াত দেখা পালোঁ যে আমাৰ বেতুকান্দি যিটো ডাইকটো আছে, এই বেতুকান্দি ডাইকটো আপোনালোকে জানে যে 2022 এই ফ্লাডৰ পিছত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বিভাগীয় মন্ত্ৰী পীযুষ হাজাৰিকা তেওঁলোকৰ নেতৃত্বত আমাৰ ডাইকটো হৈছে। আমি এইটো মানে আমি ক'ব পাৰোঁ ৰাইজক যে আমি এতিয়া ছেফ জোনত আছোঁ। এতিয়া আমাৰ স্লুইচ গেটখন আমি দেখা পালোঁ যে মহিষাবিলৰ যেতিয়া আমাৰ বৰাকৰ লেভেলটো কম থাকে তেতিয়া মানে মহিষাবিলৰ যিটো স্লুইচ গেট, এইটো স্লুইচ গেটৰ পৰা আমি ট্ৰাই কৰোঁ মহিষাবিলৰ পানীবিলাক মানে নদীত পেলোৱাৰ কাৰণে। এতিয়া আমি দেখা পালোঁ যে একদম মানে খুব সোনকালে আমাৰ এই বৰাকৰ পানীবিলাক মানে লেভেলটো ৰাইজ কৰি আছে। সেইটো কাৰণে মহিষাবিলৰ আৰু পানী এতিয়া সম্ভৱ নহয় আৰু বৰাকত দিয়া। সেইটো কাৰণে স্লুইচ গেটটো বন্ধ কৰিব লাগিব। আৰু স্লুইচ গেট যদি আমি বন্ধ কৰোঁ তেনেহ'লে আমি আশাবাদী যে এতিয়া আমাৰ শিলচৰবাসী ৰাইজে ছেফ থাকিব। কাৰণ এতিয়া বৰাকৰ যি লেভেল আছে এই লেভেলৰ ওপৰত আমি 4 মিটাৰ ওপৰত আমাৰ ডাইকটো আছে। সেইটো কাৰণে আমি ছেফ জোনত আছোঁ। একজেক্টলি বেৰেংগাও ছেইম হৈ আছে। বেৰেংগাৰ ডাবল স্লুইচ গেট এটা ডাবল শ্বাটাৰৰ হৈ আছে। আপোনালোকে জানে যে পীযুষ হাজাৰিকা ডাঙৰীয়া যোৱা বছৰ আহি এইটো কনফাৰ্ম কৰিছিলে, এইটো কাম ষ্টাৰ্ট হৈছে। আৰু আমাৰ বাদ্ৰীঘাট, এই তিনিটা মেইন আছিলে। এই তিনিটাৰ আমি এতিয়া ছেফ জোনত আছোঁ। এতিয়া কথাটো হ'ল আমি এতিয়া ইয়াত যাম আমাৰ তাৰাপুৰ শিৱবাৰী যিটো ছিংকিং জোন আছে, এই ছিংকিং জোনৰ অৱস্থাটো কি আছে এইটো চাম। আৰু আমাৰ অন্নপূৰ্ণা ঘাট আৰু বাংলা ঘাটৰ আপোনালোকে জানে যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এটা এনেকুৱা ডাবল শ্বাটাৰৰ স্লুইচ গেট হৈছে। আৰু চহৰৰ যি পানীবিলাক আছে এই পানী আমাৰ বাংলা ঘাটৰ পৰা আপুনি এইটো ডিছচাৰ্জ হয়। কিন্তু যোৱাকালি মই যিটো খবৰ পাইছিলোঁ যে জাতিংগাৰ জলটো ব্লেক ফ্ল' কৰি আছিলে। সেইটো কাৰণে এতিয়ালৈকে পানীটো যিমান মানে কোৱান্টিটিত ওলাব লাগে ইমান কোৱান্টিটিত ওলাব পৰা নাই। তো সেইটো আজি 3টা বজাত আমাৰ অন্নপূৰ্ণা ঘাটত ডেঞ্জাৰ লেভেল ক্ৰছ কৰি গৈছে বৰাকখন। এভৰি আৱাৰ মোৰ দেন 20 চেণ্টিমিটাৰ বাঢ়ি আছে। চিন্তাৰ বিষয় হয়নে নাই? চাওক, মানে যিমান সোনকালে মানে পানীৰ লেভেলটো বাঢ়ি আছে এইটোতো চিন্তাৰ বিষয়। নেচাৰেল যিটো কেলামিটি, এই কেলামিটি আমি সদায় ট্ৰাই কৰোঁ কেনেকৈ আমি প্ৰটেকশ্যন দিব পাৰোঁ। আমি আশাবাদী যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া নেতৃত্বত এইটো আমি ট্ৰাই কৰিম মানুহত যাতে কিবা প্ৰব্লেম নহয়। আমি আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ পৰা হেল্পলাইন চেণ্টাৰ খুলিছোঁ। আমি আজি আহিলোঁ। আমি এতিয়া মিটিং কৰি আমিও পাৰ্টিৰ ফালৰ পৰা এটা হেল্পলাইন নাম্বাৰ দিম পাব্লিকত। যদি কিবা সমস্যা হয় তেনেহ'লে আমি যাতে মানুহৰ লগত থাকিব পাৰোঁ, মানুহক সহায়তা কৰিব পাৰোঁ। মই এইটো কৈ আছোঁ যে আপোনালোকে বেতুকান্দি ডাইক আৰু বেলেগ ডাইকত আপোনালোকে আহিব নালাগে। আপোনালোকে ঘৰত থাকক। আমি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিমানখিনি সহায়তা কৰিব লাগে আমি এইটো সহায়তাৰ কাৰণে আগবঢ়াম। আৰু চিন্তা কৰিব নালাগে। নেচাৰেল কেলামিটি যিটো হৈছে এইটো অলপ ফেচ কৰিব লাগিব। মই আশাবাদী যে মানে 2-3 দিনৰ পিছত যে আমাৰ পানীৰ লেভেলটো কমিব।
অর্থাৎ ফাইভটা মানে ইয়েতে গেলাম স্টেপ গেলাম আমি যে লেভেলে আছে যে গ্যাপটা আছে একটু 1.5 ফুট গ্যাপ এই গ্যাপটা আমি বাড়িতে বন্ধ করে দিই আর প্লাস মেনটেন্যান্স যদি কিছু জোর যায়ও আমি ভিতরে বসতে পারবো আমি এই টাইপে গ্যাপ টাইপে আগে তখন বিদ্যুৎ থেকে এটা বন্ধ হয়ে যাবে তখন বৈশাখী মানে এই লেভেল থেকে 11 থেকে 1 পাউন্ড হ্যাঁ ওই হাইটটা এটা অনেক উঁচু আছে তখন বর্তমানে এখানে আছে 1 মিটারের মতো এখানে 1 মিটার এখানে 5 মিটার বান দিতে হবে এই বানটা প্রায় 5 মিটার তখন তো আমার আছে 19 এটা আছে ওই যে উঁচাটা ওইটা 23-এর মতো আছে 23 পয়েন্ট সামথিং আছে 23 পয়েন্ট সামথিং মানে এই লেভেল থেকে হ্যাঁ ওই জলের লেভেল থেকে আরো 4-5 মিটার ওই লেভেল ওভারটোপিং চান্স নাই তখন তো খালি লিটার 22 উপরে লেভেল থেকে আরো উপরে আছে 22 লাস্ট যে ফ্লাড লেভেল থেকে কারণ এটা যদি ওভারটুক হয় কিন্তু শিলচর বহুত যায় আস্তে শিলচর হইব এটা হইলে মানে ম্যাক্সিমাম আউট অফ কন্ট্রোল কিন্তু এটা হওয়ার চান্স আমি নিশ্চয় নাই আমি এখন ওই জায়গাটাতে দেখি উপরে যে জল দেখা যায় কি করে টানিয়া নিচে দিলে কি হবে ও বলে সলে লাম্বরে গেল গুয়াহাটিত কি করছে বানাইছে না হ্যাঁ বড় একটু পিছনে একটু পিছনে आप लोग जो पब्लिक आप लोग यहाँ मत आइए को सुबह बोल रहा है जो पब्लिक आपके मीडिया से है नहीं
टाइम लगेगा और वो फुल पाएगा तो वो टाइम दुबई आएगा वो ड्राइवर। हाँ ड्राइवर। अच्छा, उसके बाद अगर कुछ चलेगा बात तो डालू